Good morning everyone. পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহাৰ যে আপোনালোক সকলোৱে ভালে আছে আৰু গৰমটো দেখিছেনে কেনেকুৱা গৰম পৰিছে বাপৰে থাকিব পৰা নাই। স্কুল 2 দিন গ'ল আৰু আজি নপঠালো কাৰণ ইমান বেছি গৰম দিছে আৰু আজিৰ পৰা সোনকালে দিছে যেহেতু তাই নাযাব বুলি ক'লে ঘৰতে পঢ়িম বুলি ক'লে আৰু সোমবাৰৰ পৰা আমাৰ পৰীক্ষা আছে তাকে ঘৰতে পঢ়িব দিলো আৰু ঘৰত থাকিলেও তাইক মানে কিবা নহয় কিবা এটা লাগে আৰু আইসক্ৰীম বনাম বুলি ভাবিলোঁ তাকে অকণমান আপোনালোকক দেখাম দেই আইসক্ৰীমটো কেনেকৈ বনাওঁ আৰু এয়া যোগাৰখিনি কৰিছোঁ আৰু এয়া ঘৰৰ কামো চলি আছে মানে ৰং দিয়া কাম চলি আছে বাহিৰত দিয়াৰ কাৰণে ৰংবোৰ বহুত ডেমেজ হৈ গৈছে সেইকাৰণে ঘৰটোৰ বাহিৰত দিলোঁ বহুত দিন হ'ল 10 দিনমান হ'ল আজি লাষ্ট দিন তাকে অকণমান দেখালোঁ আৰু লাষ্টৰ কাৰণে তাৰপিছত এয়া আইসক্ৰীম অকণ বনাম বুলি ভাবিলোঁ আৰু বনাই খুৱাম তেওঁলোককো ইমান গৰম দিছে সেইকাৰণে বনালোঁ তাৰপাছত এয়া হৈছে মই কাষ্টাৰ্ড পাউডাৰ লৈ লৈছোঁ অকণমান প্ৰথমতে গাখীৰত তিয়াই ধুনীয়াকৈ মিলাই ল'ম গাখীৰেদি কাষ্টাৰ্ডখিনি এয়া ধুনীয়াকৈ প্ৰথমতে কাষ্টাৰ্ডখিনি মিলাই লৈছোঁ ঠাণ্ডা গাখীৰত মিলাই ল'ম আৰু এইখিনি ধুনীয়াকৈ প্ৰথমতে এনেকৈ মিলাই ল'ম কাষ্টাৰ্ডখিনি এয়া মিলোৱা হৈ গৈছে আৰু এইটো লৈ লৈছোঁ মিল্ক মেড এইখিনি এই তিনিটা বস্তুৱে বনাম আৰু তাৰপাছত এইখিনি মই গাখীৰ অকণমান আকৌ গৰম হ'ব দিছোঁ বেছি মানে গৰম নোহোৱাৰ আগতে এইখিনি দি দিছোঁ আৰু পূৰা মানে লৰাই থাকিব লাগিব যাতে ইয়াতে মানে গোট মাৰি যাব তলৰ পৰা সেইকাৰণে পূৰা লৰাই থাকিব লাগিব 10 মিনিটমান নালাগে 5 মিনিটতে গোট মাৰি যায় আৰু গোট মাৰি আহিছে তলৰ পৰা পূৰা লৰাই থাকিব লাগে যাতে গোট নামাৰে আৰু সোনকালে মানে এফালে গোট মাৰিলে এফালে থাকি যায় গোট মাৰি আহিলে 5 মিনিটমান সময় লাগিছে মই এইখিনি নমাই থৈ দিম আৰু এইখিনি ধুনীয়াকৈ বনাই ল'লোঁ মই কাষ্টাৰ্ড পাউডাৰখিনি কাষ্টাৰ্ড পাউডাৰেৰে বনাম যিহেতু আৰু এইখিনি এতিয়া নমাই থৈ দিম তাৰপিছত ঠাণ্ডা হ'ব দি দিম ঠাণ্ডা হৈ যাব তাৰপিছত এনেকৈ ঠাণ্ডা হ'ব দি দিলোঁ পেষ্টটো নমাই এইখিনি লৈ লৈছোঁ হুইপ ক্ৰীম যিহেতু হুইপ ক্ৰীম আনাই আছিলে আৰু যিহেতু মই কেক বনাওঁ মাজে মাজে এই হুইপ ক্ৰীমখিনি লৈ লৈছোঁ হুইপ ক্ৰীম আৰু কাষ্টাৰ্ড পাউডাৰ আৰু মিল্ক মেডৰ পেকেট এটা আনি ৰাখিছোঁ আৰু এতিয়া এইখিনি আধা লৈ লৈছোঁ লৈ এইখিনি হুইপ কৰিছোঁ ব্লেণ্ডাৰটোদি এয়া ব্লেণ্ড কৰি আছোঁ 10-15 মিনিটমান সময় ব্লেণ্ড কৰিব লাগিব ব্লেণ্ড কৰি আছোঁ ইয়াতে ফাইনেলি সেইখিনি ৰেডি কৰি ৰাখিছোঁ যিহেতু এইখিনি ব্লেণ্ড কৰি ওপৰত যেতিয়া উঠি আহিব নহয় তেতিয়া সেইখিনি মিলাই দিম আৰু ধুনীয়াকৈ বেছি টাইম নালাগে আইচক্ৰীমটো বনাওঁতে আৰু এয়া হৈ গৈছে এতিয়া এইখিনি দি দিম মই মিলাই আৰু এয়া দি দিছোঁ কাষ্টাৰ্ড পাউডাৰখিনি যে বনাই থৈছিলোঁ গাখীৰেৰে এইখিনি এনেকৈ আনিছোঁ আৰু আনি এনেকৈ মিলাই দিলোঁ আৰু গোটেইখিনি বস্তু ইয়াতে দি দিম ভেনিলা এসেন্স নিদিলেও হয় এইটো খাবলৈ টেষ্টি আৰু লগতে আৰু এয়া দিছোঁ তাৰপাছত এয়া মিল্ক মেড দি দিলোঁ এই পেকেটটো গোটেইখিনি দি দিম এয়া গোটেইখিনি দি দিছোঁ মই তাৰপাছত এইখিনি আকৌ ব্লেণ্ড কৰিব লাগিব আৰু 10 মিনিটমান সময় ব্লেণ্ড কৰিম মই এয়া গোটেইখিনি দি দিলোঁ তাৰপিছত ব্লেণ্ড কৰিব লাগিব 10 মিনিটমান সময় এয়া ব্লেণ্ড কৰিছোঁ আকৌ এইখিনি যাতে মিলি যায় আৰু ধুনীয়াকৈ আৰু কালাৰটো ধুনীয়া হৈ তাৰপৰা এইটো কিছুমানে কালাৰো দি দিয়ে মই কালাৰ নিদিওঁ আৰু এতিয়া ৰেডি হৈ যাব 3 ঘণ্টামান ৰাখিব লাগিব সেইটো আৰু এয়া ফাইনেলি ইমান ধুনীয়া হৈছে দেখিছে ক্ৰিমি হৈ গৈছে মানে আইচক্ৰীমটো তাৰপিছত এয়া ৰেডি ৰাখিছোঁ এইটো কণ্টেইনাৰটো ইয়াতে কণ্টেইনাৰটো অকণমান ডাঙৰ আছে দেই সৰু দেখি এনেই ভিডিঅ'টোত ইটো ডাঙৰে আছে ইয়াতে দি দিলোঁ ঢালি এইখিনি তাৰপাছত এইখিনি দি দিম মই এতিয়া চকো চিপ্ছ ইয়াতে অকণমান চকো চিপ্ছ এনেকৈ দি দিলোঁ ধুনীয়াকৈ চকো চিপ্ছ আৰু এইখিনিয়ে ৰাখিব লাগিব 3 ঘণ্টামান পিছতহে মানে অলপ হয় কিন্তু ৰাতি ৰাখিলে আৰু বহুত ধুনীয়া হয় কিন্তু 3 ঘণ্টামান পিছত উলিয়াব পাৰি আৰু অকণমান খাব পাৰি আৰু ঠাণ্ডা হৈ গ'লে কিন্তু একেবাৰে ভালকৈ হ'লে মানে ৰাতিত হ'ব লাগে আৰু একদিন হ'ব লাগে তেতিয়া ভাল হয় আৰু তাৰপিছত এইখিনি ৰৈ গৈছিলে সেইটো বেছি হয় কাৰণে এইটোতে ৰাখি দিলোঁ আৰু গিলাছত
এক্সট্ৰাকৈ আৰু এইটো ফ্ৰিজত ৰাখি দিম এতিয়া ধুনীয়াকৈ দি দিম মই আৰু এতিয়া এনেকৈ আৰু ফ্ৰিজত থৈ দিম ধুনীয়াকৈ ৰবৰ এডাল দি বান্ধি থৈ টাইট কৰি মাৰি থৈ দিলোঁ ক্ৰীম আধা ৰাখিছে তাকে কেক বনাব পাৰিম আৰু ওপৰতে একেবাৰে 5 জনত থৈ দিছোঁ এয়া আৰু ফাইনেলি 3 ঘণ্টামান পিছত মানে ৰং দিয়া মানুহকেইজন যাবৰ হৈছে মানে সেইকাৰণে উলিয়াই দিব লগা হৈছে মই বেয়াও লাগে ইমান গৰমত কাম কৰি আছে আৰু যিহেতু বহুতখিনি বনাইছোঁৱেই তেওঁলোকক দিলে অকণমান ভাল লাগে আৰু কাম কৰি আছে যেতিয়া ঠাণ্ডা ঠাণ্ডা তেনেকৈ দিয়ে আছোঁ আৰু এয়া এইখিনি যিহেতু বনাইছোঁৱেই বহুতখিনি তেওঁলোককো মানে 3 ঘণ্টামান পিছত তেনেকৈ উলিয়াই দি দিলোঁ আৰু এইটো আমি নাখাওঁ আৰু তেওঁলোকক দি দিলোঁ আৰু এনেও ঠাণ্ডা হৈছে বাৰু আইচক্ৰীমটো যদিও মানে ভালকৈ গোট মাৰা নাই কিন্তু হৈছে এয়া দি দিলোঁ কাম কৰিছে দেখিছেনে বেয়া লাগে বহুত মানে গৰম পায় এনেকৈ কাম কৰি থাকিলে এনেকৈ ঠাণ্ডা ঠাণ্ডা দিলে অলপ ভাল পাই দিওঁ কেনেকুৱা লাগে তাৰপিছত আকৌ আইচক্ৰীমটো খাই আইচক্ৰীমটো কেনেকুৱা লাগে ভাল লাগে এইজনী এইটো থৈ দিওঁতে মনে মনে আহি ভিডিঅ' বনাই খাই আছিলে তাকে এয়াতো দি দিছোঁ আৰু তাই পাপাকক এই ভিডিঅ'টো দি দিছে দেই তাৰপাছত এয়া হৈছে ইভিনিং টাইমত আলহী আহিছিলে তাকে মানে আলহী সিহঁতকো দি দিলোঁ আইচক্ৰীম যিটো আছে আমি কিন্তু খোৱা নাই দেই এয়া দেখিছেনে অলপ অলপকৈ হৈ আহি আছে আৰু সেইখিনি উলিয়াই সেনেকৈ আইচক্ৰীম দি দিলোঁ আলহীকো এইখিনি 8টা বজাত দিছোঁ কিন্তু সেইখিনি মই বনাইছিলোঁ 1টামান বজাতে সম্পূৰ্ণ হোৱা নাই কিন্তু এক ৰাতি থাকিলে বেছি ভাল আৰু আইচক্ৰীমটো ধুনীয়া হয় আৰু এইখিনি ধুনীয়াকৈ মই কাজু আৰু চেৰি ধুনীয়াকৈ দিছোঁ আৰু চেৰি আৰু কাজু আৰু এইখিনি এতিয়া আলহীক খাব দিম আমি গধূলি মানে ইভিনিং টাইমত হৈ গ'ল আমাৰ আইচক্ৰীম আৰু এয়া এইখিনি এতিয়া পিছদিনা হয় মানে আজিৰ হয় আজি ৰাতিপুৱা দেখিছেনে ইমান ধুনীয়াকৈ আহিছে আজিহে হৈছে মানে সঠিককৈ আৰু তাই এয়া 11টামান বজাত খাবলৈ দিছোঁ মানে আইচক্ৰীম খাব ৰেডি হৈছে আৰু আজি খাব পৰা হৈছে আৰু এয়া ঘৰতে বনাব পাৰি আৰু এইটো এতিয়া তাই খাব আৰু গিলাচটোৰো হৈছে এয়া গিলাচটো খাব আৰু যেতিয়াই পায় তেতিয়া অলপ অলপ কৰি খাব আৰু তাৰপাছত এয়া মই কালি মানে সন্ধিয়া টাইমত পনীৰৰ যিকোনো তাইক টিউশ্যন আছিলে টিউশ্যনৰ পৰা আহি কিবা এটা খাব খোজে বেলেগ বেলেগ সদায় তাকে এইখিনি মই বনাই দিছিলোঁ তাইক পনীৰ অকণমান আছিলে পনীৰখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু পকৰি বনাই দিছোঁ আৰু মানে এনেই ফ্ৰাই কৰিহে খায় তেনেকৈ অকণমান বেচন জলকীয়াৰ গুড়ি জলকীয়াৰ গুড়ি হালধি আৰু নিমখ তেনেকৈ সানি লৈ তেনেকৈ পকৰি বনাই দিছোঁ আৰু পনীৰ পকৰি হালধি দিলোঁ কণীও দিব পাৰে মই কিন্তু দিয়া নাই এনেকৈ চিম্পুলকৈ বনাই দিছোঁ আৰু তাই তেনেকৈ বনাই দিব দিছে পনীৰৰ আৰু এইখিনি ধুনীয়াকৈ মিলাই লৈ ইয়াতে দি দিম অলপ সময় ৰাখি তাৰপিছত ফ্ৰাই কৰি দিম আৰু এনেকৈ আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে মোৰ ভিডিঅ'বিলাক প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ আৰু যদি নতুনকৈ আজি মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এয়া তেলখিনি গৰম হ'ব দি দিছোঁ তাৰপিছত এয়া ৰেডি হৈ গ'ল পনীৰ পকৰা ৰেডি আহা খাবা আহা ঐ মুনু আহা লৈ লোৱা থেংক ইউ বুলি কোৱা মোক আৰু এটাই আমাৰ ৰুমতে খাব যিহেতু আমাৰ ৰুমটোত এচিটো চলি আছে সেইকাৰণে এচি ৰুমতে খাব বোলে তাই তলত ইমান গৰম দিনটো গোটেই এচিয়ে লাগি থাকে এচি ফেন তাই বন্ধ নকৰে সেইকাৰণে স্কুলত থাকিব মন নকৰে মানে স্কুলৰ পৰা আহিলে মানে ইমান ভাগৰ লাগি আহে আৰু এইখিনি এতিয়া নিজে সজাই আছে টুথপিক লৈছে টুথপিকেৰে মানে পিচবিলাক বোলে ডাঙৰ ডাঙৰ হৈছে সৰু সৰু কৰিব দিছিলে আৰু অলপ সৰু সৰু কৰি দিব লাগিছিল হেনো তাৰমানে ষ্টাৰ্টাৰ কৰি খাব আৰু ৰেষ্টুৰেণ্টবিলাকত যেনেকৈ দিয়ে আৰু তেনেকৈ খাব এয়া ষ্টাইল কৰি লৈছে কিন্তু পঢ়া টাইমতে খাইছে দেই তাই পঢ়ি আছিলে এইখিনি পঢ়া টাইমতে দিছিলোঁ আৰু মই আৰু এতিয়া তাই খাব আৰু আমাকো এক পিচ দিছে কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব বাই